প্ৰহ্লাদে লগৰ বন্ধুসকলক কেনেকৈ ভক্তি মাৰ্গৰ দিশে আগবাঢ়ি গৈ এই জীৱন ধন্য কৰিবলৈ উপদেশ দিছিল, তাৰে আজি আমি আপোনালোকৰ আগত দুআষাৰ ক'ম বুলি ওলাইছোঁ। ইয়াতে অজানিতে আমাৰ হৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে আমি আপোনাৰ সবৰ ওচৰত ক্ষমা মাগিছোঁ। প্ৰহ্লাদে তেওঁ বন্ধুবোৰক কৈছিলে, সেই বন্ধুসকল, এবাৰ মনুষ্য জন্ম পাই তোমালোকে যৌৱন কালত উপভোগ কৰি বৃদ্ধকালত হৰিনাম ল'বলৈ ভাবি থাকিলে সেই হৰিনামে তোমালোকক উদ্ধাৰ কৰিব নোৱাৰিব। কাৰণ কৌটি জনমৰ পুণ্যৰ ফলত মানৱ জন্ম লৈ যদি সৰুৰে পৰা হৰিনাম গুণ কীৰ্তন কৰা অভ্যাস কৰা নাযায়, জ্যেষ্ঠজনক যদি সন্মান কৰিবলৈ শিকা নাযায়, গুৰুজনক যদি সন্মান কৰিবলৈ শিকা নাযায়, তেতিয়াহ'লে পিছৰ কালত সেই ভক্তিয়ে কোনো কাম নকৰিব বুলি আজি প্ৰহ্লাদে সুন্দৰভাৱে বুজাই আছে। মানুহৰ ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চাৰিটা দিশৰ মাজেৰে আমি যদি ভক্তি কৰিবলৈ আগুৱাই যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰত বহু ভগৱন্তই ক্ৰিয়া কৰি থাকিব আৰু আমাৰ এই শৰীৰটো এদিন পতন হ'ব, কিন্তু আমাৰ দেহত থকা আত্মা পতন নহয়। গতিকে আমি এই অবিনাশী আত্মাৰ হকে আমি সদায় ঈশ্বৰৰ ওচৰত শৰণ লৈ ভক্তি মাৰ্গেৰে আমি ইহকাল পৰকাল শান্তি লভাটো আমাৰ পৰম কৰ্তব্য। এই মনুষ্য জনম মৃত্যু হোৱাৰ পাছত এই আত্মাই কৌটি বাৰ জন্মগ্ৰহণ কৰিব পাৰে, কিন্তু মানৱ জীৱন আৰু পোৱা ক্ষমতা লাভ কৰিব নোৱাৰে। সেইকাৰণে সেই বন্ধুসকল, এই মনুষ্য দেহ ধাৰণ কৰা সকলো প্ৰাণীয়ে তেওঁলোকৰ বিবেক, বুদ্ধি, জ্ঞান এই সকলৰ মাজেৰে ঈশ্বৰ কৃষ্ণক ভজনা কৰিব পাৰে, ঈশ্বৰ কৃষ্ণক সেৱা কৰিব পাৰে আৰু মনৰ পৰা কাম, ক্ৰোধ, লোভ, মোহ আদি পৰিত্যাগ কৰি একান্ত মনে হৰিক আৰাধনা কৰিব পৰা যায়। যদি আমি দৈত্যকুলত জন্ম লাভ কৰিও যদি হৰিক আৰাধনা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাক হৰিয়ে সৰ্বপ্ৰকাৰে আমাক উদ্ধাৰ কৰিব। আৰু যদি আমি দৈত্যকুলত জন্ম লৈ যদি সদায় আসুৰিক ভাৱ লৈ সদায় যদি হিংসা দেশ আমি যদি কৰি থাকোঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তই আমাক কৃপা নকৰিব। সেইকাৰণে মানুহৰ বয়স সকলোৰে কাৰণে 100 বছৰ, কিন্তু এই 100 বছৰ বয়সত আধা বয়স আমি শুওঁতেই যায় আৰু বাকী থাকিলে 50 বছৰ। এই 50 বছৰত শিশুকাল বুলি কৈ থাকোঁতে 20 বছৰ যায় আৰু থাকিলে আমাৰ হাতত মাত্ৰ 30 বছৰ। আৰু যৌৱনকাল বুলি নানা খেলি ধূলি থাকোঁতেই গ'ল 20 বছৰ, বাকী থাকিলে আমাৰ হাতত মাত্ৰ 10 বছৰ। এই 10 বছৰ আপুনি মই তেওঁ কোন সময়ত আমি হৰি গুণ কীৰ্তন কৰিবলৈ সুবিধা পাম? সেইকাৰণে আমি সৰুৰে পৰা যদি হৰিনাম হৰি কীৰ্তন কৰিবলৈ যদি আমি সুবিধাকণ ল'ব পাৰোঁ, তেতিয়াহ'লে আমি আত্মাক গতি দিব পাৰোঁ। আৰু চাওক, শিয়াল, কুকুৰ, ছাগলীও তেওঁলোকে হৰি ভজনা কৰিবলৈ শক্তিটো নাপায়। গাহৰিও বহু সতি সন্তান জন্ম কৰিব পাৰে, কিন্তু মনুষ্যৰ দৰে হৰি গুণ কীৰ্তন কৰিব পৰা শক্তিটো নাই, কেৱল মাত্ৰ মনুষ্যহে। সেই বন্ধুসকল, তোমালোকে এবাৰ দৈত্যকুলত জন্ম লৈও তোমালোকে পৰম ব্ৰহ্ম কৃষ্ণত শৰণ লোৱা, পৰম ব্ৰহ্ম কৃষ্ণক আৰাধনা কৰা, সৎসংগৰ আশ্ৰয় লোৱা, তেতিয়াহ'লে তোমালোকে এইবাৰ জন্মেই নহয়, জনমে জনমে তোমালোকে শান্তি পাবা বুলি আজি প্ৰহ্লাদে তেওঁৰ লোকসকলক বুজাই আছে। সেইকাৰণে আমাকে কৈ আছে, সেই সাধুসকল, আমি যদি কোটি জনমৰ পুণ্যৰ ফলত এইবাৰ মানৱ জন্ম লৈ যদি আমি ভাল কাম কৰিব নোৱাৰোঁ, আমি যদি সদায় লোকক হিংসা কৰোঁ, সদায় যদি লোকৰ সীমা ঠেলিয়ে থাকিব বিচাৰোঁ, সদায় যদি আমাক কথা বাক্য বচনৰ যদি সীমা নাই,
সদায় যদি ড্ৰেছ পৰিধানৰ কোনো সীমা নাই, তেতিয়াহ'লে আমি মানৱ জন্ম লোৱাৰ পৰা কোনো লাভৱান নহ'ব বুলি আজি আমাক কৈ আছে। সেইকাৰণে আমি সুন্দৰ মনুষ্য জন্ম পাই আমি কি কৰাটো উচিত? সৰুৰে পৰা ভকতি মাধ্যমে জ্ঞান আহৰণ কৰি গুৰুৰ পৰা দীক্ষা শিক্ষা লৈ, স্কুলত শিক্ষা গুৰুৰ পৰা শিক্ষা লৈ, তাৰ পাছত দীক্ষা গুৰুৰ পৰা শৰণ ভজন লৈ আমি কি কৰিব লাগিব? ভকতে ভাল পোৱা কাম কৰিব লাগিব। সমস্ত ভগৱন্ত ভক্তসকলে যাতে আমাক প্ৰশংসা কৰিব পাৰে, বাহ অমুকজন ভকত বৰ সুন্দৰ, তেতিয়া কি হৈ যায়? সেই ভক্তজন ভগৱানৰ পৰম ভক্ত হৈ যায়। গতিকে আমি যদি বেয়াবোৰ যদি আঁতৰ কৰি যদি ভালবোৰ যদি ল'ব পাৰোঁ, বেয়াবোৰ পৰিহাৰ কৰি যদি ভালবোৰ ল'ব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তই আমাক কৃপা নকৰা কোনো কাৰণ নাই। সেইকাৰণে আজি প্ৰহ্লাদে তেওঁৰ বন্ধুবোৰক বুজাই আছে, সেই বন্ধুসকল, তোমালোকে সদায় কৃষ্ণ নাম উচ্চাৰণ কৰা, খাওঁতে শুওঁতে উঠোঁতে বহোঁতে হামিয়ে হেকটিয়ে খালি কৃষ্ণ নাম জপ কৰা। পৰম শ্ৰীহৰিয়ে সকলো বিপদৰ পৰা আমাক ৰক্ষা কৰিব বুলি তেওঁ বাৰে বাৰে তেওঁৰ লগৰ বন্ধুবিলাকক বুজাই আছে। গতিকে কৌটি কৌটি জনমৰ পুণ্য ফলত এইবাৰ মনুষ্য জন্ম পাই আমি যদি হৰিপৰায়ণ হ'ব নোৱাৰোঁ, আমি যদি সত্যবান হ'ব নোৱাৰোঁ, আমি যদি সঁচা কথা কৈ ইন্দ্ৰিয় লালসাবিলাকক যদি দূৰ কৰি ভাল ভাল দিশে যদি আমি গ্ৰহণ কৰিব পাৰোঁ, ভাল ফল যদি আহৰণ কৰিব পাৰোঁ, ভাল সংগৰ দ্বাৰা যদি এটা ভাল সৎ বস্তু যদি আহৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে এই মানৱ জন্ম লোৱা আমাৰ সফল হ'ব। আৰু যদি আমি তাকে নকৰি যদি আৰু বহুদিন আছে, আমি পিছত ধৰ্ম গ্ৰহণ কৰিম, আৰু বহুদিন আছে বুলি যদি আমি এতিয়া এলাহ কৰি কৰিম বুলি যদি পিছুৱাই থাকোঁ, তেতিয়াহ'লে বৃদ্ধকালত আপুনি মই কোনেও সেই হৰিনামত একাত্মা হৈ চলিব নোৱাৰিম বুলি পেলাই আজি আমাক চৈত্যশাস্ত্ৰ 18 পুৰাণে আমাক সুন্দৰভাৱে বুজাই আছে। সেইকাৰণে ধৰ্ম অৰ্থ কাম মোক্ষ আদি এইবোৰে চিন্তা নকৰি যদি সদায় কাম ক্ৰোধ লোভ মোহত আমি যদি বশৱৰ্তী হৈ থাকোঁ, সদায় যদি আমি গৰ্ব অহংকাৰ ভাৱ লৈ যদি আগুৱাই যাব বিচাৰোঁ, আৰু ঈশ্বৰৰ কৰ্ম নকৰি যদি ঈশ্বৰৰ গুণ লীলা অৱতাৰৰ কথা নাভাবি যদি বেয়া বেয়া কথাবোৰকে ভাবি থাকোঁ, তেতিয়াহ'লে আমাৰ মানৱ জন্মত কোনো শান্তি নহ'ব। আমি ঈশ্বৰ কৰ্মৰ দিশে আগুৱাই যাবলৈ হ'লে আমি দেহত থকা কাম ক্ৰোধ লোভ মোহ আদি পৰিত্যাগ কৰিব লাগিব। দেহত থকা গৰ্ব মদ অহংকাৰ ভাৱ মনলৈ আনিব নালাগিব। আৰু ঈশ্বৰৰ কৰ্ম স্মৰণ কৰিব পাৰিলেহে, ঈশ্বৰৰ গুণ লীলা আমি কৰিব পাৰিলেহে এই মানৱ জন্ম লোৱা এবাৰলৈ সফল হ'ব বুলি আমাক আজি প্ৰহ্লাদে খুব সুন্দৰভাৱে লগৰীয়াবিলাকক বুজাই আছে যে, সেই সাধুগুৰু বৈষ্ণৱসকল, ইহকালে পৰকালে যদি আমি শান্তি লাভ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি সদায় হৰিগুণ হৰি কীৰ্তনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। সম্পত্তিৰ আশাত যদি আমি বেয়া বেয়া কৰ্ম কৰি যদি কিছু ধন উপাৰ্জন কৰি আনো, সেই ধৰ্মৰ পৰা আমাৰ ক্ষতিহে হ'ব, বৰঞ্চ আমাৰ লাভ নহয়। গতিকে পৰৰ বস্তুবিলাক আমি ত্যাগ কৰি অসৎ কৰ্মৰ দ্বাৰা কেতিয়াও শান্তি লাভ কৰিব নোৱাৰি আৰু ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰি। গতিকে প্ৰহ্লাদে দৈত্যসকলক এনেদৰে বুজাই আছে যে, সেই বন্ধুসকল, কৃষ্ণক ধ্যান কৰা, য'তেই কৃষ্ণক সন্তুষ্ট কৰিব পাৰিবা তাতেই তোমালোকে আনন্দ পাবা। নিত্য কৰ্ম কৰিবৰ উপদেশ দিছিলে প্ৰহ্লাদে। গতিকে এই নিত্য কৰ্ম, যি সৎ জ্ঞানী বুদ্ধি, যিটো সত্য কৰ্ম, এই সত্য কৰ্মৰ দ্বাৰা কি হয়? জীৱনত অধিক সুখ ভোগ কৰিবলৈ সুবিধা পায়। আৰু যদি জীৱনত যদি সত্য কৰ্ম কৰা নাযায়, অসৎ কৰ্ম কৰা যায়, সেই অসৎ কৰ্মৰ দ্বাৰা জীৱনত অশান্তি ভোগ কৰিব লগা হয় বুলি আজি আমাক দৈত্য কুলৰ প্ৰহ্লাদে আজি দৈত্য শিশুসকলক সুন্দৰভাৱে জ্ঞান দি আছিলে। সেই জ্ঞানৰ দ্বাৰা লাহে লাহে দৈত্যসকলেও বিষ্ণুক স্মৰণ কৰিবলৈ আগুৱাই আহিছিলে। গতিকে সেই সাধুগুৰু বৈষ্ণৱসকল, প্ৰহ্লাদে যদি 5 বছৰতে ভক্তি কৰি যদি তেওঁ যদি কৃষ্ণক পাবলৈ সক্ষম হৈছিলে, আমিও তেওঁ অনুকৰণ কৰি যদি আমি ভক্তি মাৰ্গত
আগুৱাই গৈ যদি একান্তভাৱে সুদৃঢ়ভাৱে যদি আমি কৃষ্ণৰ চৰণত যদি আমি শৰণ লৈ যদি ভাল ভাল কৰ্ম কৰি যাব শিকোঁ, যদি ভাল ভগৱন্তৰ লগত যদি আমি ভাল ভাল কৰ্ম কৰি শাস্ত্ৰ অধ্যয়নৰ মাজেদি গুণী জ্ঞানী পণ্ডিতসকলৰ লগত যদি আমি অহা যোৱা কৰি যদি আমি সদায় যদি নিতে যদি ভাল সুজ্ঞানৰ দিশে আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে আমিও শান্তি পাম বুলি আজি সুন্দৰভাৱে মহাভাগৱতে আমাক বুজাই আছে। কৃষ্ণ।